সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি এইখন ভিডিঅ'ত আলোচনা কৰিম পৰমাণুৰ গঠনৰ তৃতীয়টো খণ্ডৰ ভিডিঅ', নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত চতুৰ্থ অধ্যায় ষ্ট্ৰাকচাৰ অফ দ্য এটম, পৰমাণুৰ গঠন। আমি দ্বিতীয়টো খণ্ডত ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি আলোচনা কৰিছোঁ। এইটো খণ্ডত আমি নেইল বৰৰ অৰ্থাৎ বৰৰ পৰমাণুৰ আৰ্হি কেনেকুৱা আছিল অলপখিনি আলোচনা কৰিম। বেছি ভালকৈ দিয়া নাই আৰু ইমান দৰকাৰীও নহয় নৱমমান শ্ৰেণীৰ বাবে নেইল বৰৰ পৰমাণুৰ আৰ্হি। ঠিক আছে, গতিকে নেইলছ বৰছ এটমিক মডেল বৰৰ পৰমাণুৰ আৰ্হি। এতিয়া আমি জানো যে বিজ্ঞানী ৰাদাৰফৰ্ডে কি কৰিছিল? বিজ্ঞানী ৰাদাৰফৰ্ডে কি কৰিছিল? পৰমাণুৰ আৰ্হি দাঙি ধৰিছিল। তেওঁ যি কি কৰিছিল? আলফা কণাৰ বিচ্ছুৰণ পৰীক্ষা কৰিছিল। আলফা কণাৰ বিচ্ছুৰণ পৰীক্ষাৰ পৰা তেওঁ কিছুমান মত দাঙি ধৰিছিল, অৰ্থাৎ পৰমাণুৰ গঠন সম্বন্ধে কিছুমান ব্যাখ্যা আগবঢ়াইছিল। যদিও ৰাদাৰফৰ্ডে ভালেখিনি তথ্য আগবঢ়াইছিল পৰমাণু এটাৰ গঠনৰ ক্ষেত্ৰত, কিন্তু দেখা গ'ল যে কিছুমান ক্ষেত্ৰত আহুৱা আছে। ৰাদাৰফৰ্ডৰ আৰ্হিত কিছুমান ক্ষেত্ৰত আহুৱা বা ত্ৰুটি আছে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিটোত। সেই ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিত যিখিনি ভুল আছিল বা ত্ৰুটি আছিল, আমি এইখিনি দ্বিতীয় খণ্ডৰ ভিডিঅ'ত আলোচনা কৰিছোঁ যে ইলেক্ট্ৰনবোৰ যেতিয়া নিউক্লিয়াছৰ চাৰিওফালে কিছুমান বৃত্তাকাৰ কক্ষত যেতিয়া ঘূৰি থাকে, তেওঁ ঘূৰি থাকে বুলি কৈছে, কিন্তু কেনেকৈ ঘূৰি থাকে, কিয় ঘূৰি থাকে বা ঘূৰি থকাৰ ফলত যি ত্বৰিত হয় তাৰ ব্যাখ্যা দিব পৰা নাছিল। ত্বৰণ ঘটে। আহিত কণা যেতিয়া বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে তেতিয়া ই ত্বৰিত হয় বা ত্বৰণ ঘটে, ইয়াৰ বেগৰ পৰিৱৰ্তন ঘটে। তেনে ক্ষেত্ৰত ই শক্তি বিকিৰণ কৰিব। ইলেক্ট্ৰনবোৰে শক্তি বিকিৰণ কৰিব আৰু লাহে লাহে নিউক্লিয়াছত পতিত হ'ব। আৰু এনেকুৱা হ'লে পৰমাণু এটা সুস্থিৰ নহ'ব, বৈদ্যুতিকভাৱে প্ৰসম নহ'ব। যিহেতু আমি জানো পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম আৰু সুস্থিৰ, সেইটো সঁচা কথা। আৰু এই তত্ত্বটো প্ৰমাণ কৰি দেখুৱাইছিল থমছনে যি পৰমাণুৰ আৰ্হি দাঙি ধৰিছিল, তাত তেওঁ দেখুৱাইছিল যে পৰমাণুবোৰ বৈদ্যুতিকভাৱে প্ৰসম আছে। কিন্তু বৰৰ পৰমাণু আৰ্হিয়ে সেইখিনি ব্যাখ্যা কৰিব পৰা নাছিল। ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিয়ে সেইখিনি ব্যাখ্যা কৰিব পৰা নাছিল। সেইকাৰণে নিলছ বৰে তেওঁ নতুনকৈ এটি পৰমাণুৰ আৰ্হি দাঙি ধৰিলে। তেওঁ পৰীক্ষাটো আছিল হাইড্ৰজেন স্পেক্ট্ৰাম এক্সপেৰিমেণ্ট কৰিছিল। ঠিক আছে, বৰ্ণালী পৰীক্ষা কৰিছিল তেওঁ। যিকে নহওক, পৰীক্ষাটো দিয়া নাই, ইয়াত আমি আলোচনা নকৰোঁ। কিন্তু নেইল বৰে কি কৰিছে? তেওঁ যি আৰ্হি দাঙি ধৰিছে, ৰাদাৰফৰ্ডৰ আৰ্হিৰ মতেই তেওঁ আৰ্হি দাঙি ধৰিছে, অলপ তাই মডিফাই কৰিছে, অলপ কি কৰিছে সেইখিনি শুধৰণি কৰিছে। যিখিনি ৰাদাৰফৰ্ডৰ আৰ্হিত পৰমাণু আৰ্হিত যিখিনি ত্ৰুটি বা আহুৱা আছিল, সেই ত্ৰুটিখিনি নেইল বৰে শুধৰাই তেওঁ নতুনকৈ এটি পৰমাণুৰ আৰ্হি দাঙি ধৰিলে। কি কৰিলে? পৰমাণুৰ নতুন এটি আৰ্হি দাঙি ধৰিলে। তো এই আৰ্হি মতে আমি দুটা কথা আমি মনত ৰাখিব লাগিব। মেইন অৰ্থাৎ মুখ্য দুটা যি আমি পাওঁ, বৰৰ পৰমাণু আৰ্হিৰ পৰা যি তথ্য পাওঁ, মূল তথ্য পাওঁ দুটা। তাৰ ভিতৰত প্ৰথমটো হৈছে যে পৰমাণুৰ ভিতৰত কি থাকে? লিখি লৈছোঁ। পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ
কিছুমান কি থাকে, ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত নিৰ্দিষ্ট অনুমোদিত কি থাকে, কক্ষপথ থাকে, কক্ষপথ থাকে, যাক ইংৰাজীত কোৱা হৈছে ডিসক্ৰেট অরবিট। ঠিক আছে, তো প্ৰথমটো তথ্য যে আগবঢ়াইছিল বৰে, সেইমতে কি যে পৰমাণুত যে নিউক্লিয়াছ থাকে অৰ্থাৎ কেন্দ্ৰ থাকে, নিউক্লিয়াছত প্ৰটনবোৰ থুপ খাই থাকে, তেতিয়ালৈকে প্ৰটন আৱিষ্কাৰ হৈছিল। ঠিক আছে, এই নিউক্লিয়াছৰ চাৰিওফালে নিৰ্দিষ্ট কিছুমান কক্ষপথত কি হৈ থাকে, ইলেক্ট্ৰনবোৰ ঘূৰি থাকে। ইলেক্ট্ৰনবোৰ নিৰ্দিষ্ট কিছুমান কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে। ইলেক্ট্ৰনবোৰ যে নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে, এই কক্ষপথবোৰ নিৰ্দিষ্ট আৰু অনুমোদিত ইলেক্ট্ৰনৰ পৰমাণুটোৰ ভিতৰত কি থাকে, ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট আৰু অনুমোদিত কিছুমান কক্ষপথ থাকে। সকলো বৃত্তাকাৰ কক্ষপথত বা সকলো কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি নাথাকে, ইলেক্ট্ৰনবোৰ সেই কক্ষপথতহে ঘূৰি থাকিব যি কক্ষপথ অনুমোদিত আৰু নিৰ্দিষ্ট পৰমাণুটোৰ ভিতৰত থাকে। ঠিক আছে, সেইখিনি তথ্যই প্ৰথম তথ্য আগবঢ়াইছিল। প্ৰথমটো তথ্য বৰৰ পৰমাণু আৰ্হিৰ পৰা বৰে আগবঢ়াইছিল যে পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান কি থাকে, নিৰ্দিষ্ট অনুমোদিত কক্ষ থাকে। দ্বিতীয়তে কি হয়, যেতিয়া ইলেক্ট্ৰনবোৰে এই নিৰ্দিষ্ট অনুমোদিত কক্ষৰে নিউক্লিয়াছৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে বা ঘূৰি থাকে, তেতিয়া এই ইলেক্ট্ৰনবোৰে কি নকৰে, কোনো ধৰণৰ শক্তি বিকিৰণ নকৰে। যেতিয়া এইখিনি তথ্যটো আগবঢ়ালে, শক্তি বিকিৰণ নকৰে। এই নিৰ্দিষ্ট অনুমোদিত কক্ষপথত যেতিয়া ইলেক্ট্ৰনবোৰ ঘূৰি থাকিব, তেতিয়া ইলেক্ট্ৰনে কোনো ধৰণৰ শক্তি বিকিৰণ নকৰে। অৰ্থাৎ শক্তি বিকিৰণ নকৰিলে কি নহ'ব, ই ত্বৰিত নহ'ব। ত্বৰিত হ'ব পাৰে, কিন্তু শক্তি বিকিৰণ নকৰে। শক্তি বিকিৰণ নকৰিলে কি হ'ব, এই নিউক্লিয়াছত পতিত নহ'ব। অৰ্থাৎ বৈদ্যুতিকভাৱে প্ৰসম থাকিব, পৰমাণুটো সুস্থিৰ অৱস্থাত থাকিব। ঠিক আছে, পৰমাণুটো সুস্থিৰ বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু প্ৰসম হৈ থাকিব, বৈদ্যুতিকভাৱে প্ৰসম। ঠিক আছে, পৰমাণুটো সুস্থিৰ, সম্পূৰ্ণ পৰমাণুটো সুস্থিৰ, কিন্তু সুস্থিৰ অৱস্থা পাবলৈ কিছুমান চৰ্ত থাকে, আমি সেইখিনি পিছত আলোচনা কৰিম। অৰ্থাৎ বহিঃকক্ষৰ ইলেক্ট্ৰন এৰি দিব পাৰে বা বেলেগ পৰমাণুৰ পৰা গ্ৰহণ কৰিব পাৰে, তেতিয়াহে সুস্থিৰতা লাভ কৰিব পাৰে পৰমাণু এটাই। কিন্তু সম্পূৰ্ণৰূপে সুস্থিৰ নহয়, কিন্তু একেবাৰে অস্থিৰো নহয়, যেনেকৈ ৰাদাৰফৰ্ডৰ আৰ্হিৰ পৰা আমি ব্যাখ্যা কৰিব নোৱাৰি পৰমাণু এটাৰ বৈদ্যুতিক প্ৰসমতা আৰু সুস্থিৰতা। ঠিক আছে, দ্বিতীয়টো যি তথ্য আমি জানিব লাগে নীলবৰৰ পৰমাণু আৰ্হিৰ পৰা, সেইটো হৈছে প্ৰথমটো কি ক'লো, পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ থাকে। ঠিক আছে, নিৰ্দিষ্ট অনুমোদিত কক্ষপথ আছে, এইটো পৰমাণুটোৰ ভিতৰত কক্ষপথ থাকে। ঠিক আছে, নিৰ্দিষ্ট অনুমোদিত কক্ষপথ থাকে, য'ত থাকি ইলেক্ট্ৰনবোৰে ঘূৰি থাকে। এতিয়া এই কক্ষপথেৰে ইলেক্ট্ৰনবোৰে ঘূৰি থাকোঁতে কি কৰে, কোনো ধৰণৰ কি নকৰে, শক্তি বিকিৰণ নকৰে, কোনো ধৰণৰ শক্তি বিকিৰণ নকৰে। দ্বিতীয়টো পইণ্ট আমি কি পালো, যে ইলেক্ট্ৰনবোৰৰ নিৰ্দিষ্ট অনুমোদিত কক্ষপথ থাকে। প্ৰথম কথাটো হ'ল এইটো, নীলবৰে যি পৰমাণু আৰ্হি দাঙি ধৰিছে তাৰ পৰা আমি গম পাওঁ। দ্বিতীয়তে নীলবৰে কি কৈছে, যে এই কক্ষপথত থাকি যেতিয়া ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ বা পৰমাণুৰ চাৰিওফালে, পৰমাণুটোৰ গোটেইখিনি হয়, নিউক্লিয়াছৰ চাৰিওফালে, কেন্দ্ৰৰ চাৰিওফালে, অৰ্থাৎ ধনাত্মক আধানৰ চাৰিওফালে যেতিয়া গতি কৰি থাকে, ঘূৰি থাকে, প্ৰদক্ষিণ কৰি থাকে, তেতিয়া কি হয়, এই ইলেক্ট্ৰনবোৰে কোনো ধৰণৰ শক্তি বিকিৰণ নকৰে। অৰ্থাৎ they do not emit energy, শক্তি বিকিৰণ নকৰে। ঠিক আছে, এইখিনি হ'ল নীলবৰৰ পৰমাণুৰ আৰ্হি। লগতে নীলবৰক এই যে কক্ষপথবোৰত থাকে, এই কক্ষপথ
কক্ষপথ মানে কি অরবিট। এই অরবিট বা কক্ষপথবোৰক তেওঁ বেলেগ এটা নামকৰণ কৰিছে, যাক তেওঁ শক্তি স্তৰ বুলি কৈছে, এনাৰ্জি লেভেল। শক্তি স্তৰ বুলি কৈছে। শক্তি স্তৰ মানে কি, ইয়াত যেতিয়া ইলেক্ট্ৰনবোৰ থাকিব তেতিয়া কোনো ধৰণৰ শক্তি বিকিৰণ নকৰে, অৰ্থাৎ তাত শক্তি নিহিত হৈ থাকে, সেইকাৰণে শক্তি স্তৰ বুলি কৈছে। এনাৰ্জি লেভেল, এনাৰ্জি লেভেল শক্তি স্তৰ বুলি কৈছে। কি বুলি কৈছে? শক্তি স্তৰ বুলি কৈছে। এতিয়া পৰমাণু এটাত শক্তি স্তৰ বা কক্ষপথবোৰ কেনেকুৱাভাৱে থাকে তাৰো এটি আৰ্হি দাঙি ধৰিছে নীল বৰে। সেইখিনি এতিয়া আমি আলোচনা কৰিম নেক্সট পেজত। এতিয়া ঠিকই আছে, নীল বৰে কি ক'লে যে পৰমাণুৰ এটাৰ কেন্দ্ৰৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট আৰু অনুমোদিত কক্ষপথ থাকে, ডিস্ক্ৰেট অৰবিট থাকে, যাৰ য'ত থাকি ইলেক্ট্ৰনবোৰ কি হৈ থাকে, ইলেক্ট্ৰনবোৰে কি কৰি থাকে, ইলেক্ট্ৰনবোৰ 1 2 3 4 5 6 7 8 ইলেক্ট্ৰনবোৰে কি হৈ থাকে, পৰমাণু এটাৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথ থাকে আৰু নিৰ্দিষ্ট অনুমোদিত কক্ষপথ থাকে। ইলেক্ট্ৰনৰ ক্ষেত্ৰত ইলেক্ট্ৰনৰ কক্ষপথ বুলি কৈছে বৰে, অৰ্থাৎ ইলেক্ট্ৰনৰ কক্ষপথ মানে কি, ইলেক্ট্ৰনৰ যিকোনো কক্ষপথত প্ৰদৰ্শিত নকৰে, যি কক্ষপথবোৰ ইলেক্ট্ৰনৰ বাবে অনুমোদিত, ডিস্ক্ৰেট বা পাৰ্মিটেড, সেই কক্ষপথত থাকিহে ইলেক্ট্ৰনবোৰ পৰমাণু এটাৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে, ঘূৰি থাকে। দ্বিতীয়তে নীলবৰে কি কৈছে যে এই কক্ষপথ বা শক্তি স্তৰত কক্ষপথত থাকি যেতিয়া ইলেক্ট্ৰনবোৰে নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে, তেতিয়া এই ইলেক্ট্ৰনবোৰে অৰ্থাৎ ঋণাত্মক আধানবোৰে কোনো ধৰণৰ শক্তি বিকিৰণ নকৰে, শক্তি বিকিৰণ নকৰে। লগতে তেওঁক এই কক্ষপথবোৰক কি বুলি কৈছে, শক্তি স্তৰ বুলি কৈছে, শক্তি স্তৰ বুলি নামাকৰণ কৰিছে। এনাৰ্জি লেভেল, শক্তি স্তৰ, এনাৰ্জি লেভেল। এই শক্তি স্তৰবোৰক কেনেকৈ, প্ৰথমৰ পৰা কে, এল, এম আৰু যদি থাকে তেনেকুৱা এন, আৰু যদি থাকে এনেকৈ কি কৰা হয়, নামকৰণ কৰা হয়। কে কক্ষ বা কে শক্তি স্তৰ, এল কক্ষ বা এল শক্তি স্তৰ, এম কক্ষ বা এম শক্তি স্তৰ, এন কক্ষ বা এন শক্তি স্তৰ, অ কক্ষ বা অ শক্তি স্তৰ, এনেকৈ আমি ক্ৰমান্বয়ে প্ৰথমৰ পৰা মানে অন্তিমলৈকে আমি পাই থাকিম কক্ষপথ, যিমানকেইটা ইলেক্ট্ৰন থাকে সেই অনুযায়ী। এতিয়া কে মানে কি, এন ইকুৱেল টু 1 বুলিও লিখা হয়, অৰ্থাৎ এন ইকুৱেল টু 1 মানে প্ৰথমটো শক্তি স্তৰ, আমি যাক ক'ম প্ৰথম শক্তি স্তৰ, প্ৰথম শক্তি স্তৰ। তাৰপিছত এল মানে এলৰ ক্ষেত্ৰত এন ইকুৱেল টু 2 অৰ্থাৎ দ্বিতীয় শক্তি স্তৰ। কে ক্ষেত্ৰত এন ইকুৱেল টু 1 বা এন 1, এন ইকুৱেল টু 1 মানে প্ৰথমটো শক্তি স্তৰক বুজাইছে। কেৰ পিছত আহিল এল মানে হৈছে এন ইকুৱেল টু 2 শক্তি স্তৰ, অৰ্থাৎ দ্বিতীয় শক্তি স্তৰ, দ্বিতীয় শক্তি স্তৰ। তাৰপিছত এমৰ ক্ষেত্ৰত এন ইকুৱেল টু 3 অৰ্থাৎ তৃতীয় শক্তি স্তৰ পাম আমি, তৃতীয় শক্তি স্তৰ পাম। আকৌ এন তাৰপিছত এন ইকুৱেল টু 4, এনৰ ক্ষেত্ৰত এন ইকুৱেল টু 4 অৰ্থাৎ চতুৰ্থ শক্তি স্তৰ আমি পাম। এনেদৰে শক্তি স্তৰবোৰ ক্ৰমান্বয়ে আমি পাই থাকিম। চতুৰ্থ শক্তি স্তৰ, ফ'ৰ্থ এনাৰ্জি লেভেল। ঠিক আছে, এনেকৈ শক্তি স্তৰবোৰ পৰমাণু এটাৰ ক্ষেত্ৰত শক্তি স্তৰ বা কক্ষপথবোৰক এনেদৰে বৰে ভাগ বতৰা কৰিছে। ঠিক আছে, এতিয়া তাৰপিছত আমি জানিব লাগে নিউট্ৰন। নিউট্ৰনৰ আৱিষ্কাৰ কোনে কৰিলে? নিউট্ৰন। তো আমি জানো যে তেতিয়ালৈকে কি হৈছিল, নীল বৰে যেতিয়া পৰমাণুৰ আৰ্হি দাঙি ধৰিছিল তেতিয়ালৈকে প্ৰটন আৰু ইলেক্ট্ৰনবোৰহে কি হৈছিল, আৱিষ্কৃত হৈছিল। নিউট্ৰনৰ আৱিষ্কাৰ হোৱা নাছিল। ঠিক আছে, নিউট্ৰনৰ আৱিষ্কাৰ হোৱা নাছিল, তেতিয়ালৈকে নিউট্ৰনৰ আৱিষ্কাৰ হোৱা নাছিল। ঠিক আছে, তো 1932 চনত কি কৰিলে, আন এগৰাকী বিজ্ঞানী ৰসায়নবিদ জে চাডউইক, তেওঁৰ নামটো আছিল জে চাডউইক, জে চাডউইক, জে চাডউইক নতুবা চাডউইক, চাডউইক। জে চাডউইকে 1932 চনত কি কৰিলে,
নিউট্ৰন নামৰ আন এবিধ উপপাৰমাণৱিক কণা আৱিষ্কাৰ কৰিলে। পাৰমাণৱিক কণা, সাব এটমিক পাৰ্টিকল, উপপাৰমাণৱিক কণা আৱিষ্কাৰ কৰিলে, যাক তেওঁ নামকৰণ কৰিলে নিউট্ৰন বুলি। ইয়াক নিউট্ৰন বুলি নামকৰণ কৰিলে কাৰণ এই যি উপপাৰমাণৱিক নতুনকৈ কণা আৱিষ্কাৰ হ'ল, আগতে ইলেক্ট্ৰন আৰু প্ৰটন আৱিষ্কাৰ হৈছে, আমি জানো। ঠিক আছে, এইখিনি কথা আমি আগতে আলোচনা কৰিছোঁ। এতিয়া 1932 চনত আকৌ নতুন এটি উপপাৰমাণৱিক কণা আৱিষ্কাৰ হ'ল, যাক তেওঁ জে চাডউইকে আৱিষ্কাৰ কৰিলে আৰু তাৰ নামকৰণ কৰিলে নিউট্ৰন বুলি। নিউট্ৰন, ঠিক আছে, নিউট্ৰন বুলি নামকৰণ কৰিলে। নিউট্ৰন, এই যে নিউট্ৰন বুলি নামকৰণ কৰিলে তাৰ কাৰণটো হ'ল যে এই যি নতুন উপপাৰমাণৱিক কণা তেওঁ পাইছিল, এই উপপাৰমাণৱিক কণাবোৰ ক'ত পাইছিল? পৰমাণুৰ কেন্দ্ৰতে পাইছিল, অৰ্থাৎ পৰমাণুৰ কেন্দ্ৰত প্ৰটন আৰু লগতে নিউট্ৰন নামৰ আন এবিধ কণা থাকে, উপপাৰমাণৱিক কণা থাকে। আগলৈকে কি কেৱল প্ৰটনহে জনা গৈছিল, এতিয়া নিউট্ৰনো থাকে বুলি জনা গ'ল যে পৰমাণুৰ কেন্দ্ৰত অৰ্থাৎ নিউক্লিয়াছত কি থাকে? আন এবিধ। ই ইলেক্ট্ৰনৰ দৰে কক্ষপথত ঘূৰি নাথাকে, ই কেন্দ্ৰত প্ৰটনৰ দৰে কেন্দ্ৰতে থোপ খাই থাকে, অৰ্থাৎ নিউট্ৰনবোৰ প্ৰটনৰ লগত একেলগে থাকে, প্ৰটন আৰু নিউট্ৰন পৰমাণুৰ কেন্দ্ৰত থোপ খাই থাকে। আৰু এই যি নিউট্ৰন নামৰ যি নতুন উপপাৰমাণৱিক কণা আমি পালোঁ, ই আধানবিহীন, আধানযুক্ত নহয়, আধানবিহীন বা আধানবিহীন উপপাৰমাণৱিক কণা, চাৰ্জলেছ সাব এটমিক পাৰ্টিকল। আধানবিহীন মানে কি? ই ধনাত্মকভাৱেও আহিত নহয় বা ঋণাত্মকভাৱেও আহিত নহয়, আহিত কণাই নহয়, ই অনাহিত কণা, আহিত কণা নহয়, আধানযুক্ত নহয়, আধানবিহীন কণা আছিল নিউট্ৰন। আৰু দেখা গৈছিল যে নিউট্ৰনৰ ভৰ, ইয়াক এনেৰে, স্মল এনেৰে সূচোৱা হয়। এই নিউট্ৰনৰ যি ভৰ, ভৰ, ই প্ৰটনৰ ভৰৰ প্ৰায় সমান, প্ৰটনৰ যি ভৰ প্ৰায় সমান, অৰ্থাৎ আমি ক'ব পাৰোঁ মাছ অফ প্ৰটন or neutron, mass of neutron is equal to, বা এনেকে দিলে প্ৰায় সমান বুজাব, equal to, approximately equal to mass of proton, অৰ্থাৎ নিউট্ৰনৰ যি ভৰ পোৱা গৈছে প্ৰটনৰ ভৰৰ প্ৰায় সমান, অলপখিনি পাৰ্থক্য আছে, প্ৰায় সমান, ঠিক আছে। কিন্তু প্ৰটন কি আমি জানো ধনাত্মকভাৱে আহিত, পজিটিভলি চাৰ্জ পাৰ্টিকল, কিন্তু নিউট্ৰনৰ কোনো আধানে নাই, চাৰ্জলেছ, ই চাৰ্জলেছ, অৰ্থাৎ চাৰ্জলেছ মানে আধানবিহীন, ইয়াত কোনো ধৰণৰ আধান নাথাকে, ধনাত্মক আধান বা ঋণাত্মক আধানযুক্ত নহয়, ই কোনো ধৰণৰ আধান নাই, ইয়াত আধানবিহীন উপপাৰমাণৱিক কণিকা হৈছে নিউট্ৰন। গতিকে 1932 চনলৈকে যি তিনি ধৰণৰ মূল যি উপপাৰমাণৱিক কণা আমি পাওঁ পৰমাণু এটাৰ ভিতৰত, আমি সেইখিনি আৱিষ্কাৰ হৈ গৈছিল, অৰ্থাৎ প্ৰটন ধনাত্মক আধানযুক্ত কণিকা, স্মল পি, ইলেক্ট্ৰন ই মাইনাছ, ইলেক্ট্ৰন ঋণাত্মক আধানযুক্ত কণিকা, উপপাৰমাণৱিক কণা, যি প্ৰটন আৰু নিউক্লিয়াছৰ চাৰিওফালে কি হৈ থাকে? প্ৰদক্ষিণ কৰি থাকে। আৰু নিউট্ৰন 1932 চনত জে চাডউইকে আৱিষ্কাৰ কৰিলে, নিউট্ৰন, যাক স্মল এনেৰে সূচোৱা হয়। ইয়াক প্লাছ বা মাইনাছ চিন দিয়া নহয়, প্ৰটনক পি প্লাছেৰে কেতিয়াবা বুজোৱা হয়, পি প্লাছেৰে, কাৰণ পজিটিভ, ইলেক্ট্ৰনক ই মাইনাছেৰে বুজোৱা হয়, কাৰণ নেগেটিভলি চাৰ্জ, অৰ্থাৎ ঋণাত্মকভাৱে আহিত আধান। কিন্তু নিউট্ৰনত যিহেতু কোনো ধৰণৰ আধান নাথাকে, এইকাৰণে কেৱল স্মল এনেৰে সূচোৱা হয় নিউট্ৰনক, ঠিক আছে। গতিকে এতিয়ালৈকে কি পোৱা গ'ল যে পৰমাণু এটাত যি কেন্দ্ৰ থাকে, অৰ্থাৎ নিউক্লিয়াছ, য'ত পৰমাণুটোৰ গোটেইখিনি ভৰ থোপ খাই থাকে, তাত কেৱল প্ৰটনেই নহয়, লগতে নিউট্ৰন নামৰ আন এবিধ উপপাৰমাণৱিক কণা পোৱা যায়। আৰু প্ৰটন হৈছে ধনাত্মকভাৱে আহিত কণা, নিউট্ৰন আমি আধানবিহীন কণা পাওঁ। আৰু এই নিউক্লিয়াছক কেন্দ্ৰ কৰি কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ থাকে, এই অনুমোদিত কক্ষপথত ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে বা ঘূৰি থাকে, ঠিক আছে। এতিয়া কথা হ'ল, গতিকে পৰমাণু এটাৰ ভৰ যদি আমি ওলাব লাগে, পৰমাণুৰ ভৰ আমি কি পাম তেনেহ'লে? সমান প্ৰটনৰ ভৰ যোগ নিউট্ৰনৰ ভৰ, অৰ্থাৎ প্ৰটন আৰু নিউট্ৰনবোৰ যিহেতু কেন্দ্ৰত থোপ খাই থাকে, আৰু পৰমাণু এটাৰ ভৰ আমি জানো কেন্দ্ৰটোত থোপ খাই থাকে, গতিকে প্ৰটন আৰু নিউট্ৰনৰ ভৰ যদি আমি প্লাছ কৰি দিওঁ, যোগ কৰি দিওঁ, অৰ্থাৎ সমষ্টি যদি আমি লওঁ, তেনে ক্ষেত্ৰত আমি পৰমাণু এটাৰ মুঠ ভৰ আমি পাওঁ, ঠিক আছে। এতিয়া কথা হ'ল নিউট্ৰন নামৰ যি নতুন কণা, নিউট্ৰন নামৰ যি নতুন উপপাৰমাণৱিক কণা আৱিষ্কাৰ হৈছিল, এই কণাবিধ
আধানবিহীন যে উপপাৰমাণৱিক কণা ই কি সকলো পৰমাণুত থাকে নেকি? নিশ্চয় সকলো পৰমাণুতেই থাকে, কিন্তু কেৱল হাইড্ৰজেন পৰমাণুত নাথাকে। হাইড্ৰজেনৰ বাহিৰে সকলো পৰমাণুত নিউট্ৰন থাকে। মনত ৰাখিবলগীয়া পইণ্ট, হাইড্ৰজেন এটম এইচৰে বুজায়, কেপিটেল এইচ। হাইড্ৰজেনত কি নাথাকে? হাইড্ৰজেনত নিউট্ৰন নাথাকে। নিউট্ৰন নাথাকে। নিউট্ৰন নাথাকে। হাইড্ৰজেন পৰমাণুত নিউট্ৰন নাথাকে। অৰ্থাৎ হাইড্ৰজেন পৰমাণুৰ বাহিৰে আন সকলো পৰমাণুৰ কেন্দ্ৰত অৰ্থাৎ নিউক্লিয়াছত প্ৰটনৰ লগতে নিউট্ৰন থাকে। প্ৰটনৰ লগতে নিউট্ৰন থাকে, অৰ্থাৎ প্ৰটন প্লাছ নিউট্ৰন পাওঁ। কিন্তু কেৱল হাইড্ৰজেনত কি নাথাকে? নিউট্ৰন নাথাকে। হাইড্ৰজেনত কেৱল প্ৰটনহে থাকে। হাইড্ৰজেনত কি থাকে? কেৱল প্ৰটনহে থাকে। অৰ্থাৎ হাইড্ৰজেনৰ কেন্দ্ৰত কেৱল প্ৰটন থাকে, আৰু প্ৰটনবোৰেই হাইড্ৰজেনৰ পৰমাণুৰ ভৰখিনি কি সূচায়? প্ৰটনৰ ভৰেই, অৰ্থাৎ কেন্দ্ৰটোৰ ভৰ। ঠিক আছে। গতিকে হাইড্ৰজেন পৰমাণুৰ বাহিৰে আটাইবোৰ পৰমাণুৰ কেন্দ্ৰতে কি থাকে? প্ৰটনৰ লগতে নিউট্ৰন নামৰ আন এবিধ উপপাৰমাণৱিক কণা থাকে, আধানবিহীন কণা থাকে। আৰু প্ৰটন আৰু নিউট্ৰনবোৰ কি কেন্দ্ৰত থোপ খাই থাকে? প্ৰটন আৰু নিউট্ৰনবোৰ কেন্দ্ৰত থোপ খাই থাকে, আৰু কেন্দ্ৰটোতেই পৰমাণুটোৰ গোটেইখিনি ভৰ থোপ খাই থাকে। অৰ্থাৎ প্ৰটনৰ ভৰ আৰু নিউট্ৰনৰ ভৰ একেলগ কৰিলে আমি কি পাওঁ? অৰ্থাৎ সমষ্টি উলিয়ালে হাইড্ৰজেনৰ বাহিৰে, হাইড্ৰজেনৰ ক্ষেত্ৰত কেৱল প্ৰটনৰ ভৰ, আৰু বাকী পৰমাণুবোৰৰ ক্ষেত্ৰত প্ৰটন আৰু নিউট্ৰনৰ ভৰ যদি আমি একেলগে প্লাছ কৰি দিওঁ, এড কৰি দিওঁ, সমষ্টি উলিয়াওঁ, তেনেহ'লে আমি পৰমাণুটোৰ মুঠ ভৰ আমি পাই যাওঁ। ঠিক আছে। এতিয়া আমি জানিব লাগিব বৰ-বৰিৰ আঁচনি। বৰ আৰু বৰিৰ আঁচনি নেক্সট পেজত আলোচনা কৰিম। বৰ আৰু বৰি, বৰ আৰু বৰি, বৰ আৰু বৰি, বৰ এণ্ড বৰি, বৰ এণ্ড বৰি, বৰ আৰু বৰিৰ আঁচনি। বৰ আৰু বৰিৰ আঁচনি কি? বৰ আৰু বৰিৰ আঁচনি কি? বিজ্ঞানী নেইল বৰ আৰু বৰিয়ে একেলগে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি পৰমাণুৰ এক নতুন আঁচনি দাঙি ধৰিছে। পৰমাণুৰ ক্ষেত্ৰত পৰমাণুৰ এক নতুন আঁচনি বা নতুন আঁচনি তেওঁলোকে দাঙি ধৰিছিল। এই আঁচনি মতে কি আছিল? যে ঠিকেই আছে, কি আমি জানো কি নিউক্লিয়াছৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষত কি হৈ থাকে? ইলেক্ট্ৰনবোৰ কি হৈ থাকে? প্ৰদক্ষিণ কৰি থাকে বা ঘূৰি থাকে। ঠিক আছে, এইখিনি কথা আমি জানো। আৰু এই ইলেক্ট্ৰন, এই কক্ষপথক শক্তি স্তৰ বুলি কোৱা হয়। শক্তি স্তৰক KL, MN, N = 1, N = 2, N = 3, N = 4, N = 5 এনেকৈ আমি ভগাও। ঠিক আছে, প্ৰথম শক্তি স্তৰ, দ্বিতীয় শক্তি স্তৰ, তৃতীয় শক্তি স্তৰ, এনেকৈ আমি ভগাও। ঠিক আছে, 1 2 3 যিকে নহওক। এতিয়া কথা হ'ল, ইলেক্ট্ৰনবোৰ যে পৰমাণুৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে, ঘূৰি থাকে, ইয়াৰ নিশ্চয় কিবা নিৰ্দিষ্ট সজ্জা থাকিব লাগিব বা বিন্যাস থাকিব লাগিব। সজ্জা বা বিন্যাস। ঠিক আছে। অৰ্থাৎ প্ৰথমটো শক্তি স্তৰত কিমানটা ইলেক্ট্ৰন থাকিব, দ্বিতীয়টো শক্তি স্তৰত কিমানটা ইলেক্ট্ৰন থাকিব পাৰিব পৰমাণু এটাৰ ক্ষেত্ৰত, তৃতীয়টো শক্তি স্তৰ যদি থাকে, তৃতীয় শক্তি স্তৰত KL, M কক্ষত কিমানটা ইলেক্ট্ৰন থাকিব পাৰিব, তাৰ নিশ্চয় কিবা এটা সংখ্যা থাকিব লাগে। সেই অনুযায়ী বৰ আৰু বৰিয়ে তেওঁলোকে এক নতুন পৰমাণুৰ আঁচনি আগবঢ়াইছিল। তাক কোৱা হয় বৰ আৰু বৰিৰ আঁচনি। ঠিক আছে, পৰমাণুৰ আঁচনি। ইয়াত কি কৰিছে? তেওঁলোকে কিছুমান তথ্য উলিয়াইছে আৰু সেইবোৰ বিশ্বৰ বিজ্ঞানীসকলৰ মাজত দাঙি ধৰিছে যে পৰমাণু এটাত কি থাকে? যি শক্তি স্তৰ আছে, অৰ্থাৎ KL, M, N হিচাপে আমি ভগাও। N = 1, N = 2, Lৰ ক্ষেত্ৰত, Mৰ ক্ষেত্ৰত N = 3 অৰ্থাৎ তৃতীয় কক্ষ, আৰু Nৰ ক্ষেত্ৰত N = 4, আৰু যদি থাকে O, P, Q আৰু যাই থাকিব এনেকৈ N = 5 6 7 এনেকৈ যাই থাকিব। যিকেই নহওক, পৰমাণু এটাৰ ক্ষেত্ৰত আমি কি পাওঁ? এনেদৰে কক্ষপথ পাওঁ, নিৰ্দিষ্ট কক্ষপথ পাওঁ, এনেদৰে পাওঁ। ঠিক আছে, চাৰিটা আঁকি লওঁ এনেদৰে। K কক্ষ অৰ্থাৎ N = 1, L কক্ষ অৰ্থাৎ N = 2, KL, M কক্ষ শক্তি স্তৰ N = 3, N আমি চাৰিটা ল'লোঁ, Nৰ ক্ষেত্ৰত N = 4 অৰ্থাৎ 4 নং কক্ষ। এতিয়া বৰ আৰু বৰিৰ আঁচনিৰ পৰা আমি কি পাওঁ? কিছুমান কথা জানিব পাৰোঁ যে পৰমাণু এটাৰ শক্তি স্তৰত যি ইলেক্ট্ৰন থাকে, তাৰ সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 2 N²।
এটা মনত ৰাখিব লাগিব 2n স্কোয়ার। ইয়াত n হৈছে আমাৰ শক্তি স্তৰ, n হৈছে শক্তি স্তৰ, অৰ্থাৎ KLM n equal to 1 সেইখিনি হৈছে n, এই n হৈছে ইয়াত শক্তি স্তৰ। অৰ্থাৎ আমি কি পাওঁ প্ৰথমটো শক্তি স্তৰ যদি k কক্ষ লওঁ আমি k শক্তি স্তৰ, তেনেহ'লে k ৰ ক্ষেত্ৰত n equal to আমি 1 পাওঁ। গতিকে প্ৰথমটো শক্তি স্তৰ যদি আমি লওঁ তেনেহ'লে প্ৰথমটো শক্তি স্তৰত সৰ্বোচ্চ কিমানটা ইলেক্ট্ৰন থাকিব, আমি এই 2n স্কোয়ারটা থাকিব। গতিকে তাৰ পৰা আমি পাম 2 into n স্কোয়ার, n আছে 1, গতিকে 1 স্কোয়ার equal to 1, গতিকে 2 equal to 2। গতিকে আমি কি পাম যে প্ৰথমটো শক্তি স্তৰত দুটাতকৈ অধিক ইলেক্ট্ৰন থাকিব নোৱাৰে। দুটাই হৈছে ইয়াৰ সৰ্বোচ্চ ক্ষমতা, শক্তি স্তৰৰ যি ক্ষমতা বা কেপাসিটি। ঠিক আছে, কিমান কেপাসিটি আছে, কিমানটা ইলেক্ট্ৰন ধৰি ৰাখিব পাৰে প্ৰথমটো কক্ষই, সৰ্বোচ্চ দুটা ইলেক্ট্ৰন ধৰি ৰাখিব পাৰে, ইয়াতকৈ ধৰি ৰাখিব নোৱাৰে। ইয়াতকৈ বেছি ইলেক্ট্ৰন যদি পৰমাণুত থাকে তেনেহ'লে ই কি কৰিব, ই দ্বিতীয়টো কক্ষলৈ কি কৰিব, জাম্প কৰিব, জঁপিয়াই যাব তাৰ দ্বিতীয়টো কক্ষলৈ। অৰ্থাৎ কেৰ পিছত কি আহিব, কে, তাৰপিছত n equal to 2। এতিয়া n equal to 2 মানে কিমানটা সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে দ্বিতীয়টো কক্ষত, তেনেহ'লে 2n স্কোয়ারের আমি যদি এপ্লাই কৰোঁ ফৰ্মুলাটো 2 into n স্কোয়ার, l মানে কি, l কক্ষ মানে n equal to 2, গতিকে 2 into 2 স্কোয়ার equal to 4, 4 into 2 equal to 8, গতিকে equal to 8। গতিকে আমি দ্বিতীয়টো কক্ষত অৰ্থাৎ কেৰ পিছত l কক্ষত n equal to 2 কক্ষত সৰ্বোচ্চ 8টা ইলেক্ট্ৰনহে আমি পাম। অৰ্থাৎ তাৰপিছত ঠিক আছে 8টা ইলেক্ট্ৰনহে থাকিব পাৰে, তাতকৈ বেছি থাকিব নোৱাৰে। তাতকৈ বেছি ইলেক্ট্ৰন যদি আৰু বেছি যদি ইলেক্ট্ৰনৰ সংখ্যা থাকে পৰমাণুৰ ক্ষেত্ৰত, তেনেহ'লে ই তৃতীয় কক্ষলৈ জঁপিয়াই যাব, অৰ্থাৎ তৃতীয় কক্ষ অধিকাৰ কৰিব, তৃতীয় অৰবিট শক্তি স্তৰত সোমাই যাব। অৰ্থাৎ দুটা তাৰপিছত 8টা আৰু ধৰা হ'ল আৰু আছে 2 আৰু 8 10টা, এটা পৰমাণুত 10টা কি আছে ইলেক্ট্ৰন আছে। তাতকৈ বেছি যদি থাকে 10টা ইলেক্ট্ৰন, অৰ্থাৎ 13টা থাকিল বা 14টা থাকিল, তেনে ক্ষেত্ৰত 13, 3, 4টা যে বেছি থাকিল, ই তৃতীয় কক্ষত KLM কক্ষত ওলাই যাব, তো n equal to 3। এতিয়া n কক্ষত সৰ্বোচ্চ ইলেক্ট্ৰন কিমানটা থাকিব পাৰে আমি যদি গণনা কৰোঁ, তেনেহ'লে 2 into 3 স্কোয়ার equal to 18। গতিকে তৃতীয় কক্ষটোত 18টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। ঠিক আছে, এইটো হ'ল বৰ আৰু বড়িৰ আঁচনি মতে। এতিয়া গোটেইখিনি শুদ্ধ নহ'ব পাৰে বৰ আৰু বড়িৰ আঁচনি, ঠিক আছে, কিন্তু এনেকৈ তেওঁ ভাগ কৰিছে তেওঁলোকে। ঠিক আছে, এনেকৈ যাই থাকিব, এনেকৈ সৰ্বোচ্চ মানে ক্ষমতা মানে যে সৰ্বোচ্চ সেইখিনি থাকিব লাগিব, তাতকৈ কম থাকিব পাৰে। এনেকৈ ইলেক্ট্ৰনবোৰ কি হৈ থাকে, কক্ষপথবোৰত কি হৈ থাকে, পূৰ্ণ হৈ থাকে। আৰু কি তথ্য পাওঁ আমি বৰ আৰু বড়িৰ আঁচনিৰ পৰা, আৰু তথ্য পাওঁ যে পৰমাণু এটাৰ যি বহিৰতম কক্ষ, একেবাৰে আউটাৰ শেল বুলি কোৱা হয়, একেবাৰে বহিৰতম কক্ষ যাক কোৱা হয় আউটাৰ শেল, একেবাৰে অন্তিম কক্ষ, অৰ্থাৎ অন্তিম কক্ষ যিটো থাকিব। ধৰা হ'ল এটা পৰমাণুত 4টা কক্ষ আছে, গতিকে KLMN কক্ষটো হ'ব আমাৰ অন্তিম কক্ষ, যাক কোৱা হয় বহিকক্ষ বা বহিৰতম কক্ষ, আছে বা আউটাৰ শেল বহিকক্ষ। ইয়াক যোজ্যতা কক্ষ বুলিও কোৱা হয়। কিয় কোৱা হয় আমি আলোচনা কৰিম যেতিয়া যোজ্যতাৰ কথা আলোচনা কৰিম। এতিয়া পৰমাণু এটাৰ বহিকক্ষত কি 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। অৰ্থাৎ একেবাৰে অন্তিম কক্ষত আউটাৰ শেলত, অৰ্থাৎ বহিৰতম কক্ষত বা বহিকক্ষত পৰমাণুৰ ক্ষেত্ৰত 8টা ইলেক্ট্ৰনতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। অৰ্থাৎ সৰ্বোচ্চ ক্ষমতা হৈছে 8টা ইলেক্ট্ৰন। ঠিক আছে, আৰু বহিৰতম কক্ষটোৱে সদায় পৰমাণু এটা সুস্থিৰতা লাভ কৰাৰ কাৰণে পৰমাণুৱে সদায় এই 8টা ইলেক্ট্ৰন পূৰ্ণ কৰিব বিচাৰে। অৰ্থাৎ পৰমাণু এটাৰ বহিৰতম কক্ষত ই সদায় বিচাৰে যে ইয়াৰ বহিৰতম কক্ষটো 8টা ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ হৈ থাকক, তেতিয়াহ'লেহে পৰমাণুটো সম্পূৰ্ণ সুস্থিৰতা লাভ কৰে। অৰ্থাৎ 1, 2, 3, 4, 5, 6, 7, 8টা ইলেক্ট্ৰন ল'লোঁ। কথাৰ কথা এই পৰমাণুটোত বহিৰতম কক্ষত 8টা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হৈ আছে। ইয়াৰ আগতো ইলেক্ট্ৰনবোৰ আছে, মই দেখুওৱা নাই, ইয়াত বহুকেইটা ইলেক্ট্ৰন আছে, যিহেতু এটা ঠিক আছে বহিৰতম কক্ষটোত 8টা ইলেক্ট্ৰন সৰ্বোচ্চ থাকিব পাৰে, আৰু 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ কৰিব বিচাৰে পৰমাণুৱে সম্পূৰ্ণ সুস্থিৰতা লাভ কৰিবলৈ। আৰু কি তথ্য আগবঢ়াইছে বৰ আৰু বড়িয়ে, যে পৰমাণু এটাৰ ক্ষেত্ৰত ঠিক আছে
প্ৰথম কক্ষটো যদি পূৰ্ণ নহয়, অৰ্থাৎ প্ৰথম কক্ষৰ কেপাচিটি ক্ষমতা দুটা ইলেক্ট্ৰন থাকিব পাৰে, দুটা ইলেক্ট্ৰন পূৰ্ণ নোহোৱাকৈ দুটা ইলেক্ট্ৰন বাকী যি ইলেক্ট্ৰন থাকিব এই দ্বিতীয়টো কক্ষত জঁপিয়াব নোৱাৰে। ধৰা হ'ল আমাৰ আমি এটা পৰমাণু লৈছোঁ, পৰমাণুটোৰ কি আছে, তিনিটা ইলেক্ট্ৰন আছে পৰমাণুটোৰ ক্ষেত্ৰত। তাহলে প্ৰথমটো কক্ষত আমি দুটা ইলেক্ট্ৰন পৰিপূৰ্ণ হৈ যাব, দুটাতকৈ বেছি থাকিব নোৱাৰে। এতিয়া আৰু এটা ইলেক্ট্ৰন ৰৈ গ'ল, গতিকে এই ইলেক্ট্ৰনটো তাৰ দ্বিতীয় কক্ষটোত জঁপিয়াই যাব, অৰ্থাৎ দ্বিতীয় কক্ষটোত কি হ'ব, দ্বিতীয় কক্ষটোত থাকিব, দ্বিতীয় কক্ষটো অধিকাৰ কৰিব। কিন্তু দুটা ইলেক্ট্ৰন যদি থাকে তেনেহ'লে এই দুটা ইলেক্ট্ৰন থাকিলে এই প্ৰথমটো কক্ষতে থাকিব, কাৰণ প্ৰথমটো কক্ষ পূৰ্ণ নোহোৱাকৈ ই দ্বিতীয়টো কক্ষত যাব নোৱাৰে। অৰ্থাৎ আমি যদি লওঁ আকৌ ইয়াত এটা ইলেক্ট্ৰন আছে আৰু বাকী ইলেক্ট্ৰন আৰু এটা ইলেক্ট্ৰন লগে লগে দ্বিতীয় কক্ষত যাব নোৱাৰে। যেতিয়ালৈকে প্ৰথমটো কক্ষ পূৰ্ণ নহয় ই দ্বিতীয় কক্ষলৈ নাযাব, যেতিয়ালৈকে দ্বিতীয় কক্ষ পূৰ্ণ নহয় ইলেক্ট্ৰনৰ দ্বাৰা তেতিয়ালৈকে তৃতীয় কক্ষলৈ যাব নোৱাৰে। ঠিক তেনেদৰে তৃতীয় কক্ষ যেতিয়ালৈকে ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ নহয়, যি সৰ্বোচ্চ সংখ্যা থাকে যিখিনি আমি পাইছোঁ টুৱাইচ এন স্কোৱাৰ হিচাপে পৰিপূৰ্ণ নহ'ব, তেতিয়ালৈকে তাৰ পিছৰ কক্ষত যাব নোৱাৰে ইলেক্ট্ৰনবোৰ। সেইটো হ'ল বৰবৰীৰ আঁচনিৰ তথ্য। অৰ্থাৎ ইলেক্ট্ৰনবোৰ কি হৈ থাকে, পৰমাণু এটাত ক্ৰমান্বয়ে কি হৈ থাকে, পূৰ্ণ হৈ থাকে। ইলেক্ট্ৰনবোৰ কক্ষপথবোৰত ইলেক্ট্ৰনবোৰ ক্ৰমান্বয়ে একবাৰে চেদেলি ভেদেলিকৈ নহয়, ক্ৰমান্বয়ে চিৰিয়েলি পৰিপূৰ্ণ হৈ থাকে। এই হ'ল বৰবৰীৰ আঁচনিৰ পৰা আমি তথ্য পাওঁ। আৰু এটা তথ্য পাওঁ বৰবৰীৰ আঁচনিৰ পৰা, যিটো কি তথ্য, যে পৰমাণু এটাৰ যে বহিৰতম কক্ষ থাকে, আমি বুজি পালোঁ পৰমাণু এটাত কি থাকে, বহিৰতম কক্ষ থাকে। পৰমাণু এটাৰ ক্ষেত্ৰত ধৰা হ'ল তিনিটা কক্ষ আছে ইয়াত, তেনেহ'লে বহিৰতম কক্ষ 3 নম্বৰ কক্ষটো KLM n = 3 m কক্ষ বা n = 3 বুলি আমি লিখিব পাৰোঁ। তেনে ক্ষেত্ৰত n = 3 হৈছে এই পৰমাণুটো যদি আমি ধৰি লওঁ, বিবেচনা কৰোঁ, তেনেহ'লে n = 3, ইয়াৰ বহিৰতম কক্ষ হ'ব n = 3। ঠিক আছে, এই বহিৰতম কক্ষৰ আগৰ কক্ষটো কি, আগৰ কক্ষটো আছে L কক্ষ, অৰ্থাৎ n = 2 আছে। তো বৰবৰীৰ আঁচনিৰ মতে পৰমাণু এটাৰ বহিৰতম কক্ষৰ আগৰ কক্ষ, একেবাৰে শেষৰ কক্ষৰ আগৰ কক্ষটোত 18টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। 18টা সৰ্বোচ্চ ক্ষমতা হৈছে 18টা। 18টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। 18টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। ঠিক আছে, একেবাৰে বহিৰতম কক্ষৰ কথা কোৱা নাই, কিন্তু বহিৰতম কক্ষৰ ঠিক আগৰ কক্ষটোত পৰমাণুৰ ক্ষেত্ৰত 18টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। বৰ আৰু বৰীৰ আঁচনিৰ পৰা এইখিনি কথা আমি পাওঁ। ঠিক আছে, নিশ্চয় তোমালোকে বুজি পাইছা। এইখিনি তথ্য আগবঢ়াইছিল বৰ আৰু বৰীয়ে। ঠিক আছে, গতিকে বৰবৰীৰ আঁচনিৰ পৰা আমি কি পাওঁ, যে টুৱাইচ এন স্কোৱাৰ সৰ্বোচ্চ কক্ষৰ যি ইলেক্ট্ৰনৰ ক্ষমতা টুৱাইচ এন স্কোৱাৰ। ঠিক আছে, বহিৰতম কক্ষত 8টা ইলেক্ট্ৰন থাকিব পাৰে। বহিৰতম কক্ষৰ আগৰ কক্ষটোত 18টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। পৰমাণুৱে সদায় বহিৰতম কক্ষত ইয়াত অষ্টক অৰ্থাৎ 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ কৰিব বিচাৰে সুস্থিৰতা লাভ কৰাৰ কাৰণে। ঠিক আছে, পৰমাণু এটাত প্ৰথম একেবাৰে ক্ৰমান্বয়ে ইলেক্ট্ৰনবোৰ পৰিপূৰ্ণ হৈ থাকে শক্তি স্তৰত, অৰ্থাৎ নিম্ন শক্তি স্তৰৰ পৰা উচ্চ শক্তি স্তৰলৈ ক্ৰমান্বয়ে ইলেক্ট্ৰনবোৰ পৰিপূৰ্ণ হৈ থাকে। অৰ্থাৎ নিম্ন শক্তি স্তৰ পূৰ্ণ নোহোৱাকৈ, ইলেক্ট্ৰনৰ দ্বাৰা সম্পূৰ্ণ নোহোৱাকৈ এই দ্বিতীয় বা তৃতীয় বা চতুৰ্থ বা পৰৱৰ্তী শক্তি স্তৰত ইলেক্ট্ৰনবোৰ সোমাব নোৱাৰে। অৰ্থাৎ ক্ৰমান্বয়ে ইলেক্ট্ৰনবোৰ পৰিপূৰ্ণ হৈ থাকে। এইখিনি হ'ল বৰবৰীৰ আঁচনিৰ পৰা আমি যিখিনি তথ্য পাওঁ সেইখিনি। ঠিক আছে, এতিয়া আমি জানিব লাগিব যোজ্যতা, ভেলেন্সি কি। আজিৰ ভিডিঅ'টোৰ অন্তিম বিষয় যোজ্যতা, এইখিনি আলোচনা কৰিম, নহ'লে বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো। ঠিক আছে, গতিকে নেক্সট পেজত আমি যোজ্যতাৰ বিষয়ে অলপ আলোচনা কৰোঁ, ভেলেন্সি। আৰু যোজ্যতা কক্ষ, বহিঃকক্ষকে যোজ্যতা কক্ষ বুলি কোৱা হয়, কিয় কোৱা হয়, এইখিনি অলপ আলোচনা কৰি ল'ম। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম যোজ্যতা বা ভেলেন্সিৰ বিষয়ে। ভেলেন্সি, যোজ্যতা। এতিয়া আমি জানিব লাগিব যোজ্যতা বা ভেলেন্সি কি। এতিয়া আমি অলপ আগতে কি জানিলোঁ, যে পৰমাণু এটাই ইয়াৰ যি বহিৰতম কক্ষ থাকে, একেবাৰে বহিৰতম কক্ষ বা বহিঃকক্ষ কোৱা হয় তাক, বহিৰতম কক্ষ যি থাকে তাত কি 8টা ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ হৈ থাকিব বিচাৰে। পৰমাণুৰ ইলেক্ট্ৰনৰ দ্বাৰা
পৰমাণুটোৱে বিচাৰে যে মোৰ বহিৰতম কক্ষটো একেবাৰে অন্তিম কক্ষটো 8টা ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ হৈ থাকক, যাক কোৱা হয় অষ্টক। অষ্টকটো পূৰ্ণ হৈ থাকক, অক্টেট। অক্টেট পূৰ্ণ হৈ থাকক, ঠিক আছে। বহিৰতম কক্ষটো 8টা ইলেক্ট্ৰনৰ দ্বাৰা পূৰ্ণ হৈ থাকক, যেনে তেনে পূৰ্ণ হৈ থাকক। পূৰ্ণ হৈ থাকিলে কি হ'ব? পৰমাণুটো সম্পূৰ্ণ সুস্থিৰতা লাভ কৰিব, ঠিক আছে। এতিয়া পৰমাণু এটাৰ বহিৰতম কক্ষত 8টা ইলেক্ট্ৰন থাকিব নেকি? নাথাকে। যেনেকৈ আমি লৈছোঁ অক্সিজেনৰ পৰমাণুটো যদি আমি লওঁ, অক্সিজেনৰ পৰমাণু ইয়াৰ পৰমাণু ক্ৰমাংক হৈছে 8, ঠিক আছে। পৰমাণু ক্ৰমাংক 8 মানে কি? ইয়াৰ ইলেক্ট্ৰনৰ প্ৰটনৰ সংখ্যা 8, গতিকে অক্সিজেন পৰমাণুত টোটেল কিমানটা ইলেক্ট্ৰন আছে? 8টা ইলেক্ট্ৰন আছে। যদি 8টা ইলেক্ট্ৰন থাকে তেনেহ'লে আমি অক্সিজেনৰ পৰমাণু যদি ধৰোঁ, অক্সিজেনৰ নিউক্লিয়াছ, ইয়াৰ প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন থাকিব, এনেকৈ 2টা ইলেক্ট্ৰন থাকিব, 2টাতকৈ বেছি থাকিব নোৱাৰে। 8টা ইলেক্ট্ৰন আছে, গতিকে বাকী ইলেক্ট্ৰনবোৰ দ্বিতীয় কক্ষত জঁপিয়াই যাব, দ্বিতীয় কক্ষটোত সোমাব। দ্বিতীয় কক্ষটোত কিমান থাকিব পাৰে আমি জানো? 8টা থাকিব পাৰে। 2n স্কোৱাৰ যদি লওঁ, 2 × 2 স্কোৱাৰ, গতিকে 4 × 2 8টা ইলেক্ট্ৰন থাকিব পাৰে। গতিকে 2টা ইলেক্ট্ৰন যদি ইয়াত সোমাই গৈছে, বাকী থাকিল 6টা, গতিকে বহিৰতম কক্ষত কিমানটা ইলেক্ট্ৰন থাকিব? এতিয়া 6টা ইলেক্ট্ৰন থাকিব। অক্সিজেনৰ বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন থাকিব? 6টা ইলেক্ট্ৰন থাকিব। 1 2 3 4 5 6, গতিকে 6টা ইলেক্ট্ৰন থাকিল, এনেকৈ 6টা ইলেক্ট্ৰন থাকিল। এতিয়া ইয়াৰ বহিৰতম কক্ষত, এইটোৱে বহিৰতম কক্ষ, ইয়াৰ পিছতো কক্ষ আৰু নাই, যিহেতু ইলেক্ট্ৰন নাই, কক্ষও নাই, ঠিক আছে। এতিয়া বহিৰতম কক্ষটোত থাকিব লাগে 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ, কিন্তু ইয়াত 6টা ইলেক্ট্ৰনহে পৰিপূৰ্ণ হৈ আছে। গতিকে অক্সিজেন এতিয়া কি কৰিব পাৰে? অক্সিজেনে এইটোৱে কৰিব পাৰে যে বেলেগ পৰমাণুৰ পৰা কি কৰিব পাৰে? বেলেগ পৰমাণুৰ পৰা কি কৰিব পাৰে? এই 2টা ইলেক্ট্ৰন ল'ব পাৰে, গ্ৰহণ কৰিব পাৰে। 2টা ইলেক্ট্ৰন আনি বহিঃকক্ষত সোমাই দিব পাৰে, বেলেগৰ পৰা ধাৰে নহয়, মানে বেলেগ পৰমাণু যদি ত্যাগ কৰে, তেনেহ'লে ইয়াত বহিৰতম কক্ষত সোমাই ল'ব, আৰু পিছত কি হ'ব? 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ কৰিব বহিৰতম কক্ষত, আৰু অক্সিজেন পৰমাণুটোৱে সুস্থিৰতা লাভ কৰিব, ঠিক আছে। এতিয়া কেনেদৰে পৰিপূৰ্ণ হ'ব 2টা ইলেক্ট্ৰন ইয়াৰ বহিঃকক্ষত? তাৰ কেইবাটাও কি আছে? পদ্ধতি আছে। প্ৰথমে কি কৰিব পাৰে? ইলেক্ট্ৰন আদান প্ৰদান কৰিব পাৰে। ইলেক্ট্ৰনৰ আদান প্ৰদান হ'ব পাৰে। আদান প্ৰদান কেনেকৈ হয় মই কৈ আছোঁ। এতিয়া বেলেগ এটা যদি পৰমাণু লওঁ, কেলছিয়ামৰ পৰমাণুটো আমি লওঁ, কেলছিয়ামত পৰমাণু ক্ৰমাংক 20, আমি মুখস্থ কৰিব লাগিব তোমালোকে পৰমাণু ক্ৰমাংক চিৰিয়েলি, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, এনেকৈ হাইড্ৰজেন 1, হিলিয়াম 2, লিথিয়াম 3, বেৰিলিয়াম, বৰন, কাৰ্বন, এনেকৈ চিৰিয়েলি 1 to 20 মুখস্থ কৰিব লাগিব। এইখিনি কথা আমি অণু আৰু পৰমাণু ভিডিঅ'ত আমি আলোচনা কৰিছোঁ বহুত আগতে আপলোড কৰা আছে। কেলছিয়ামৰ পৰমাণু ক্ৰমাংক 20, ইয়াৰ অৰ্থ যে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান থাকে, ইলেক্ট্ৰনৰ সংখ্যাও 20। পৰমাণু ক্ৰমাংকই প্ৰটনৰ সংখ্যা বুজায়, প্ৰটনৰ সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা যিটো সমান, সেইকাৰণে আমি ইলেক্ট্ৰনৰ সংখ্যা বুলি ধৰোঁ। 20টা আছে ইলেক্ট্ৰনৰ সংখ্যা কেলছিয়ামত। গতিকে কেলছিয়ামত যদি আমি ভগাব লাগে, কেলছিয়াম এইটো নিউক্লিয়াছ বুলি ধৰিলোঁ, প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন থাকিব, দ্বিতীয়টো কক্ষত কি থাকিব? 8টা ইলেক্ট্ৰন থাকিব। 2টা আৰু 8টা 10টা হ'ল, কিন্তু 20টা আছে। তাৰ তৃতীয়টো কক্ষতো 8টা ইলেক্ট্ৰনেই থাকিব, ঠিক আছে। সৰ্বোচ্চ 18টা বুলি কৈছে আমাৰ নীলবৰে, কিন্তু আচলতে 8টা থাকিব, তাতকৈ নাথাকে বেছি। গতিকে কিমান বাকী থাকিল? 2টা ইলেক্ট্ৰন একেবাৰে বহিৰতম কক্ষত থাকি যাব। গতিকে বহিৰতম কক্ষত 2টা ইলেক্ট্ৰনটো থাকিব নালাগে, 8টা ইলেক্ট্ৰনহে পৰিপূৰ্ণ কৰিব বিচাৰিব সুস্থিৰতা লাভ কৰাৰ কাৰণে কেলছিয়ামে। গতিকে কি কৰিব পাৰে? ই যদি বেলেগৰ পৰা আনিব লাগে ইলেক্ট্ৰন, তেনেহ'লে কিমানটা লাগিব? 6টা ইলেক্ট্ৰন আনিব লাগিব। গতিকে ইমান ইলেক্ট্ৰন আনাটো সম্ভৱ নহয়। কিন্তু কি কৰিব পাৰে? কেলছিয়াম পৰমাণুটোৱে সহজে কি কৰিব? এই 2টা ইলেক্ট্ৰন নিজে এৰি দিব পাৰে।
এৰি দিলে কি হৈ যাব, ইয়াৰ বহিৰাতম কক্ষটো, এই বহিৰাতম কক্ষটো নোহোৱা হৈ যাব। তেতিয়া এই কক্ষটো, যি আগৰ কক্ষটো আছিল 8টা ইলেক্ট্ৰনৰ দ্বাৰা ইতিমধ্যে পৰিপূৰ্ণ হৈ আছে, এই কক্ষটো ইয়াৰ বহিৰাতম কক্ষ হৈ যাব। গতিকে ই সুস্থিৰতা লাভ কৰিব, কাৰণ বহিৰাতম কক্ষটো ইতিমধ্যে 8টা ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ হৈ থাকিব। যেতিয়াই 2টা ইলেক্ট্ৰন এৰি দিব, ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে কক্ষ নোহোৱা হৈ যাব, কক্ষ ভাঙি যাব। গতিকে ধৰিলোঁ 2টা ইলেক্ট্ৰন কেলছিয়ামে এৰি দিলে, ঠিক আছে। এই যে 2টা ইলেক্ট্ৰন কেলছিয়ামে এৰি দিলে, এই 2টা ইলেক্ট্ৰনটো অক্সিজেনে যদি বিক্ৰিয়া কৰে, যোজন ঘটে, অক্সিজেন যদি কেলছিয়ামৰ লগত যোজন ঘটে, তেনেহ'লে এই 2টা ইলেক্ট্ৰন কি অক্সিজেনে কি কৰিব, গ্ৰহণ কৰিব। গ্ৰহণ কৰি ইয়াৰ বহিৰাতম কক্ষত 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ কৰিব। এনেকৈ কি হ'ব, অক্সিজেনৰ সুস্থিৰতা লাভ কৰিলে, লগতে কেলছিয়ামৰ সুস্থিৰতা লাভ কৰিলে, ঠিক আছে। অক্সিজেন আৰু কেলছিয়াম দুয়ে মিলি সুস্থিৰতা লাভ কৰিলে, যাক কোৱা হয় আয়ন গঠন। গতিকে অক্সিজেনে 2- আয়ন গঠন কৰিব। 2- আয়ন মানে 2টা ইলেক্ট্ৰন গ্ৰহণ কৰিছে, মাইনাছ মানে ধাৰ লৈছে, সেইকাৰণে মাইনাছ আহিছে। কেলছিয়াম 2+ মানে আনক দিছে, অৰ্থাৎ অক্সিজেনক দিছে কেলছিয়ামক, কেলছিয়ামে 2+ আয়ন গঠন কৰিব। এতিয়া কেলছিয়াম 2+ আৰু অক্সিজেন 2- আয়নৰ মাজত বিদ্যুৎ স্থিতিবৈদ্যুতিক বলে ক্ৰিয়া কৰিব, আৰু এই কেলছিয়াম অক্সাইড নামৰ এবিধ যৌগ উৎপন্ন কৰিব। যৌগ মানে যেতিয়া 2টা ভিন্ন বা 2টা ভিন্ন মলৰ পৰমাণুৱে কি কৰিব, যোজন ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব বা যোজন ঘটিব। কেলছিয়াম অক্সাইড হ'ল। গতিকে কেলছিয়াম অক্সাইডত কেলছিয়াম আৰু অক্সিজেন দুয়োটাই সুস্থিৰতা লাভ কৰিব, ঠিক আছে। এনেকৈ সুস্থিৰতা লাভ কৰিব পাৰে, অৰ্থাৎ ইয়াক কোৱা হয় ইলেক্ট্ৰনৰ আদান প্ৰদান, ঠিক আছে। ধাতুবোৰে সদায় ইলেক্ট্ৰন এৰি দিয়ে, যেনেকৈ কেলছিয়াম, ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, এইবোৰে সদায় 1, 2 বা 3টা ইলেক্ট্ৰন বহিৰাতম কক্ষত থাকে, এইবোৰ এৰি দিয়ে। আৰু অধাতুৱে কি কৰে, সেই 1, 2 বা 3টা ইলেক্ট্ৰনবোৰ ইয়াৰ বহিৰাতম কক্ষত দৰকাৰ হয় 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ হোৱাৰ কাৰণে, গ্ৰহণ কৰে। এই পদ্ধতিক কোৱা হয় ইলেক্ট্ৰনৰ আদান প্ৰদান, ঠিক আছে, ইলেক্ট্ৰনৰ আদান প্ৰদান। নতুবা যদি দুয়োটাই অধাতু হয়, তেনেহ'লে ইলেক্ট্ৰন শ্বেয়াৰিং কৰিব। ধৰক 2টাই অক্সিজেনৰ পৰমাণু আছে, ঠিক আছে। ইয়াৰো বহিৰাতম কক্ষত 2টা ইলেক্ট্ৰনৰ দৰকাৰ, ইয়াৰো বহিৰাতম কক্ষত 2টা ইলেক্ট্ৰনৰ দৰকাৰ। ই কি কৰিব পাৰে, দুয়োৰে মাজত ভাগ বতৰা কৰিব পাৰে, ইলেক্ট্ৰন শ্বেয়াৰিং কৰিব পাৰে। ভাগ বতৰা কৰি দুয়োৰে মাজত কি কৰিব পাৰে, দুয়োৰে অষ্টক পৰিপূৰ্ণ কৰিব পাৰে, অৰ্থাৎ বহিৰাতম কক্ষত 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ হৈ থাকিব পাৰে। বহিৰাতম কক্ষত 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ হৈ থাকিব পাৰে, অৰ্থাৎ অক্সিজেন 2টা মিলি O2 অৰ্থাৎ অক্সিজেনৰ অণু গঠন কৰিব পাৰে। তেতিয়াহ'লে ইয়াক কোৱা হয় ইলেক্ট্ৰনৰ ভাগ বতৰা। যেতিয়া 2টা অধাতুৱে মাজত যোজন ঘটিব, তেতিয়া ইলেক্ট্ৰন ভাগ বতৰা হয়, পৰমাণুবোৰ সুস্থিৰতা লাভ কৰে। কিন্তু ধাতু আৰু অধাতুৰ মাজত কি হয়, ইলেক্ট্ৰনৰ আদান প্ৰদান হয়, ধাতুৱে এৰি দিয়ে আৰু অধাতুৱে গ্ৰহণ কৰে। আমি ভালদৰে বুজিবলৈ অক্সিজেনৰ এক্সাম্পলটো মই দেখাই আছোঁ, কেনেদৰে ভাগ বতৰা কৰে অক্সিজেন পৰমাণুটোৱে। গতিকে ইলেক্ট্ৰন ফুটচিত্ৰৰ সহায়ত কেৱল বহিৰাতম কক্ষ দেখুৱাই, অক্সিজেনে কেৱল বহিৰাতম কক্ষত দেখুৱাম। বহিৰাতম কক্ষত কিমানটা ইলেক্ট্ৰন আছে, 6টা ইলেক্ট্ৰন আছে, 6টা। 1, 2, 3, 4, 5, 6। আৰু এটা লৈছোঁ আমি, 1, 2, 3, 4, 5, 6। ইয়াৰো বহিৰাতম কক্ষত 6টা ইলেক্ট্ৰন আছে, ইয়াৰো বহিৰাতম কক্ষত 6টা ইলেক্ট্ৰন আছে, ঠিক আছে। এতিয়া ইয়াৰো 2টা ইলেক্ট্ৰন কম পৰি আছে, ইয়াৰো 2টা ইলেক্ট্ৰন লগা হৈ আছে। এতিয়া যদি দুযোৰ ইলেক্ট্ৰন ইহঁতে সমভাগ কৰে, তেনেহ'লে কি হ'ব, সমভাগ মানে কি, শ্বেয়াৰিং কৰে, ঠিক আছে। কথাৰ কথা, এই 2টা ইলেক্ট্ৰন এযোৰ ইলেক্ট্ৰন হ'ল, আৰু এযোৰ ইলেক্ট্ৰন সমভাগ যদি কৰে, সমভাগ কৰিলে কেনেকুৱা হ'ব, এনেকুৱাকৈ পাম আমি, সমভাগ কৰিলে এনেকুৱাকৈ পাম, ঠিক আছে। ই সমভাগত পৰিব, দুযোৰ ইলেক্ট্ৰন সমভাগ কৰিছে, ঠিক আছে। গতিকে 1, 2, 3, 4, 1, 2, 3, 4, এই 4টা ইলেক্ট্ৰনে সমভাগত ভাগ লোৱা নাই, কিন্তু এই দুযোৰ ইলেক্ট্ৰনে সমভাগত ভাগ লৈছে। যেতিয়া সমভাগ কৰিব, তেতিয়া এই যি 4টা ইলেক্ট্ৰন আছে, এই দুয়োফালে থাকিব, অৰ্থাৎ এই অক্সিজেন পৰমাণুৰ ক্ষেত্ৰত থাকিব, এই দ্বিতীয়টো অক্সিজেন পৰমাণুৰ ক্ষেত্ৰত থাকিব, এনেকৈ থাকিব। এতিয়া যদি আমি গণনা কৰোঁ, তেনেহ'লে 1, 2, 3, 4, ইয়াৰো মানে দুয়োফালে কাম কৰিব ইলেক্ট্ৰন। এতিয়া 1, 2, 3, 4, 1, 2, 3, 4, 4, 4, 8, ইফালেও 1, 2, 3, 4, 1, 2, 3, 4, 4, 4, 8। গতিকে দুয়োটাই কি হ'ব, ইয়াৰ বহিৰাতম কক্ষত মানে ভাৰ্চুৱেলি সমভাগ কৰিছে তেতিয়া আমি দেখাত এনেকুৱা লাগে যে পৰিপূৰ্ণ হোৱা নাই, কিন্তু এনেকুৱা 2টা অক্সিজেন পৰমাণুৱে O2 গঠন কৰিব, অক্সিজেন পৰমাণু অণু গঠন কৰিব, তেতিয়া ইয়াৰ বহিৰাতম কক্ষটো 8টা ইলেক্ট্ৰন দ্বাৰা পৰিপূৰ্ণ হ'ব, ঠিক আছে।
গতিকে বহিৰতম কক্ষটো অৰ্থাৎ বহিৰতম কক্ষ বা বহিঃকক্ষটো 8টা ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ হ'বলৈ ইলেক্ট্ৰনৰ আদান প্ৰদান হ'ব পাৰে বা সমভাগ হ'ব পাৰে। ঠিক আছে, আদান প্ৰদান হওঁতে কি এটা পৰমাণু কি কৰিব, ত্যাগ কৰিব, ইলেক্ট্ৰন ত্যাগ কৰিব, ধাতুৱে ত্যাগ কৰে আৰু আনটো পৰমাণু অৰ্থাৎ অধাতুৱে কি কৰিব, গ্ৰহণ কৰিব, সেই ত্যাগ কৰা ইলেক্ট্ৰন গ্ৰহণ কৰিব, যিমানখিনি দৰকাৰ সিমানখিনি। সেই অনুযায়ী কি কৰিব, ভিন্ন মৌলৰ পৰমাণুৱে কি কৰিব, যৌগ গঠন কৰিব, কম্পাউণ্ড গঠন কৰিব, যৌগ গঠন কৰিব। নতুবা দুটা অধাতুৰ মাজত হ'লে ইলেক্ট্ৰনৰ সমভাগ হ'ব। ঠিক আছে, এতিয়া ইলেক্ট্ৰনৰ আদান প্ৰদানেই হওক বা ইলেক্ট্ৰন সমভাগ হওক, অৰ্থাৎ ইলেক্ট্ৰন শ্বেয়াৰিং বুলি কোৱা হয়, সমভাগ হওক, সেইটো কথা নাই, কিন্তু কিবা এটা হ'ব লাগিব। ঠিক আছে, বহিৰতম কক্ষটো পৰিপূৰ্ণ 8টা ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ হ'বলৈ কিবা এটা হ'ব লাগিব। এতিয়া আমি আগৰ পেজটো লৈছোঁ আকৌ। ইয়াত কি আছিল, কেলছিয়ামে 2টা ইলেক্ট্ৰন এৰি দিছে। 2টা ইলেক্ট্ৰন এৰি দিয়াৰ ফলত কি হৈছে, ইয়াৰ বহিৰতম কক্ষটো চেঞ্জ হৈ গৈছে, অৰ্থাৎ বহিৰতম কক্ষৰ একেবাৰে আগৰ কক্ষটো বহিৰতম কক্ষ হৈ গৈছে, এই কক্ষটো ভাঙি গৈছে। ঠিক আছে, আৰু অক্সিজেনৰ ক্ষেত্ৰত 2টা ইলেক্ট্ৰন কেলছিয়ামৰ পৰা লৈছে। ঠিক আছে, এতিয়া সুস্থিৰতা লাভ কৰাৰ কাৰণে, অৰ্থাৎ বহিৰতম কক্ষত 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ হোৱাৰ কাৰণে অক্সিজেনে কি কৰিলে, 2টা ইলেক্ট্ৰন কি কৰিলে, গ্ৰহণ কৰিলে, আৰু কেলছিয়ামে কি কৰিলে, 2টা ইলেক্ট্ৰন এৰি দিলে। গতিকে কেলছিয়ামৰ যোজ্যতা ভেলেন্সি আমি কি ক'ম, 2 বুলি ক'ম। কেলছিয়ামৰ যোজ্যতা 2 বুলি ক'ম, অক্সিজেনৰ যোজ্যতা 2 বুলি ক'ম, কাৰণ ই 2টা এৰি দিছে, 2টা গ্ৰহণ কৰিছে। গতিকে যোজ্যতা মানে বহিৰতম কক্ষত ইলেক্ট্ৰন পৰিপূৰ্ণ কৰাৰ কাৰণে, 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ কৰাৰ কাৰণে যিমান সংখ্যক ইলেক্ট্ৰন এৰি দিয়ে নতুবা যিমান সংখ্যক ইলেক্ট্ৰন গ্ৰহণ কৰে, তাক কোৱা হয়, সেই পৰমাণুৰ ক্ষেত্ৰত যোজ্যতা বা ভেলেন্সি বুলি কোৱা হয়। ঠিক আছে, যোজ্যতা বা ভেলেন্সি বুলি কোৱা হয়। ঠিক আছে, তেনেহ'লে অক্সিজেনৰ যোজ্যতা আমি কি পালোঁ, 2 বুলি পালোঁ। কেলছিয়ামৰ যোজ্যতা আমি 2 বুলি পালোঁ। এতিয়া যদি ছডিয়াম হ'লে তেনেহ'লে ই এটা পৰমাণু এৰি দিলে হয়, তেনেহ'লে ছডিয়ামৰ আমি যোজ্যতা 1 বুলি পালোঁ হয়। এতিয়া অক্সিজেনৰ ঠাইত যদি বেলেগ থাকিল হয়, ক্লৰিন থাকিল হয়, ক্লৰিনৰ ইয়াৰ বহিৰতম কক্ষত 7টা ইলেক্ট্ৰন পাবা তোমালোকে, 7টা ইলেক্ট্ৰন থাকিব। গতিকে এটা ইলেক্ট্ৰনৰ দৰকাৰ, গতিকে এই যে ছডিয়ামে এটা ইলেক্ট্ৰন এৰি দিব, সেই ইলেক্ট্ৰনটো গ্ৰহণ কৰি কি কৰিব, সুস্থিৰতা লাভ কৰিব। গতিকে আমি ক্লৰিনৰ যোজ্যতা 1 বুলি পাম আৰু ছডিয়ামৰ যোজ্যতা 1 বুলি পাম। ঠিক আছে, গতিকে যোজ্যতা হৈছে পৰমাণুৱে সুস্থিৰতা লাভ কৰাৰ কাৰণে বা ইয়াৰ বহিৰতম কক্ষক আৰু অষ্টকটো পূৰণ কৰাৰ কাৰণে বা 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ কৰাৰ কাৰণে যিমান সংখ্যক ইলেক্ট্ৰনৰ খেলচক, যিমান সংখ্যক ইলেক্ট্ৰন কি কৰে, এৰি দিয়ে নাইবা গ্ৰহণ কৰে, নতুবা সমভাগ মই কৈ আছোঁ, সমভাগ কৰে, সেই সংখ্যাটোকেই কোৱা হয় পৰমাণুৰ, নিৰ্দিষ্ট পৰমাণুৰ ক্ষেত্ৰত সেই পৰমাণুৰ যোজ্যতা ভেলেন্সি। অৰ্থাৎ সেই পৰমাণুৰ ইলেক্ট্ৰনৰ আদান প্ৰদান বা সমভাগৰ ফলতেই পৰমাণুৱে কি বেলেগ পৰমাণুৰ সৈতে বা বেলেগ মৌলৰ পৰমাণুৰ সৈতে একো হ'ব পাৰে, যেনে অক্সিজেন টু অক্সিজেন একে মৌলৰ পৰমাণুৰ সৈতে যোজন ঘটে বা ৰাসায়নিক বিক্ৰিয়াত পতিত হয়, ৰাসায়নিক বিক্ৰিয়া ঘটায়, যোজন হয় মানে কি একেলগ হয়, পৰমাণুবোৰে যৌগ গঠন কৰে বা অণু গঠন কৰে, তাক কোৱা হয় যোজ্যতা বা ভেলেন্সি। ঠিক আছে, এতিয়া অক্সিজেনৰ ক্ষেত্ৰত সমভাগ কৰিছে, 2যোৰ ইলেক্ট্ৰন সমভাগ কৰিছে, 2যোৰ ইলেক্ট্ৰন সমভাগ কৰাৰ কাৰণে এই ক্ষেত্ৰত আমি কি ক'ম, অক্সিজেনৰ কি যোজ্যতা 2, কাৰণ 2যোৰ ইলেক্ট্ৰন সমভাগ কৰিছে। 1যোৰ ইলেক্ট্ৰন সমভাগ কৰিলে আমি ক'ম যোজ্যতা 1, 3যোৰ ইলেক্ট্ৰন সমভাগ কৰিলে আমি ক'ম যোজ্যতা 3। ঠিক আছে, কাৰ্বনৰ যোজ্যতা 4, কাৰণ কাৰ্বন পৰমাণুৱে নিজৰ মাজত 4টাকৈ ইলেক্ট্ৰন সমভাগ কৰে বা 4যোৰ ইলেক্ট্ৰন সমভাগ কৰিব পাৰে, 4যোৰ, এযোৰকৈ 4যোৰ সমভাগ কৰিব পাৰে এক বান্ধনী। আমি এইবোৰৰ কথা বেলেগ ভিডিঅ'ত আলোচনা কৰিছোঁ। ঠিক আছে, ইমান দৰকাৰ নাই। মানে যোজ্যতা মানে ইন শ্বৰ্ট যদি আমি ক'ব লাগে, পৰমাণুৱে বহিৰতম কক্ষত 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ কৰাৰ কাৰণে, অৰ্থাৎ সুস্থিৰতা লাভ কৰাৰ কাৰণে যিমান সংখ্যক ইলেক্ট্ৰন কি কৰে, এৰি দিয়ে, নতুবা গ্ৰহণ কৰে, নতুবা সমভাগ শ্বেয়াৰিং কৰে, তাক কোৱা হয় সেই পৰমাণুটোৰ ক্ষেত্ৰত যোজ্যতা ভেলেন্সি। যোজ্যতা কিয়, কাৰণ যাৰ ফলত কি হয়, যোজন ঘটে, অৰ্থাৎ বেলেগ পৰমাণুৰ সৈতে লগ লাগে
বা একে মৌলৰ পৰমাণুত লগ লাগে বেলেগ মৌলৰ পৰমাণুত লগ লাগিলে কি হয় যৌগ গঠন হয় যেনেকুৱা কেলছিয়াম আৰু অক্সিজেনে মিলি কি কেলছিয়াম অক্সাইড ক'ত আলোচনা কৰিছিলোঁ কেলছিয়াম অক্সাইড গঠন কৰে কেলছিয়াম অক্সাইড ঠিক তেনেদৰে ছডিয়াম আৰু ক্লৰিন যদি একেলগ হয় তেনেহ'লে ছডিয়াম ক্লৰাইড যৌগ গঠন কৰিব ঠিক আছে সেইকাৰণে কোৱা হয় যোজ্যতা ভেলেন্সি সেইকাৰণে যোজ্যতা আৰু বহিৰাতম কক্ষৰ ওপৰত নিৰ্ভৰ কৰে বহিৰাতম কক্ষত কিমানটা ইলেক্ট্ৰন আছে সেইকাৰণে এৰি দিব নে গ্ৰহণ কৰিব ধাতু নে অধাতু বা দুয়োটাই অধাতু নেকি সেই হিচাপে আমি জানো দুয়োটা অধাতু হ'লে সমভাগ কৰিব এটা ধাতু আৰু অধাতু হ'লে আনটো অধাতু হ'লে আদান প্ৰদান ঘটিব ইলেক্ট্ৰনৰ ধাতুৱে এৰি দিব অধাতুৱে গ্ৰহণ কৰিব যিকেই নহওক তাক কোৱা হয় যোজ্যতা ভেলেন্সি তাৰ ফলতে কি হ'ব যোজ্যতা অনুযায়ী কি হ'ব পৰমাণুবোৰে যোজন ঘটে পৰমাণুবোৰৰ যোজন ঘটে যোজন মানে একেলগ হয় ঠিক আছে পৰমাণুবোৰৰ যোজন ঘটে এটা পৰমাণু দুটা পৰমাণু যোজন ঘটিছে তাক সেইকাৰণে যোজ্যতা বুলি কোৱা হৈছে ভেলেন্সি ঠিক আছে এতিয়া আৰু এটা কথা মনত পৰিল মই যোজ্যতা নিশ্চয় তোমালোকে কিছু পৰিমাণে হ'লে বুজি পাইছা ঠিক আছে মই এটা এক্সাম্পল লৈছোঁ ছাপ'জ কি হ'ব ফছফৰাছ লৈছোঁ ফছফৰাছ এটা পৰমাণু লৈছোঁ ফছফৰাছৰ পাৰমাণবিক ক্ৰমাংক 15 অৰ্থাৎ প্ৰথমটো কক্ষত ফছফৰাছৰ প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন থাকিল দ্বিতীয়টো কক্ষত 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ হ'ল 8 2 আৰু 8 10 বাকী থাকিল কিমান বাকী থাকিল 5 গতিকে বহিৰাতম কক্ষত 5টা ইলেক্ট্ৰন পৰিপূৰ্ণ হৈ থাকিব কিন্তু আচলতে 8টা ইলেক্ট্ৰনৰ দৰকাৰী সুস্থিৰতা লাভ কৰাৰ কাৰণে গতিকে ই কি কৰিব পাৰে যিহেতু অধাতু ফছফৰাছে বেলেগৰ 3টা ইলেক্ট্ৰন যি এৰি দিব এলুমিনিয়ামৰ ক্ষেত্ৰত আমি লক্ষ্য কৰোঁ এলুমিনিয়ামৰ বহিৰাতম কক্ষত 3টা ইলেক্ট্ৰন থাকে এলুমিনিয়াম যিহেতু ধাতু এই 3টা ইলেক্ট্ৰন এৰি দিব সেই 3টা ইলেক্ট্ৰনে কি কৰিব ফছফৰাছে গ্ৰহণ কৰিব পাৰে গতিকে ফছফৰাছৰ যদি যোজ্যতা তেনেহ'লে কি কম আমি 3 কম কাৰণ ফছফৰাছে 3টা ইলেক্ট্ৰন গ্ৰহণ কৰে নতুবা সমভাগ কৰিব পাৰে ফছফৰাছ বেলেগ কথা ঠিক আছে বা বেলেগৰ লগত সমভাগ কৰিব পাৰে কিন্তু গ্ৰহণ কৰিছে আৰু এলুমিনিয়ামে এৰি দিছে গতিকে এলুমিনিয়ামৰ যোজ্যতাও 3 হ'ব ফছফৰাছৰ যোজ্যতাও 3 হ'ব যিমান সংখ্যক ইলেক্ট্ৰন সুস্থিৰতা লাভ কৰাৰ কাৰণে অষ্টক পূৰ্ণ কৰাৰ কাৰণে বহিৰাতম কক্ষত 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ কৰাৰ কাৰণে পৰমাণু এটা যিমান সংখ্যক ইলেক্ট্ৰন এৰি দিয়ে বা গ্ৰহণ কৰে বা সমভাগ কৰে যিমান জোৰ সমভাগৰ ক্ষেত্ৰত আমি জোৰ হিচাপে ল'ব লাগিব এজোৰ দুজোৰ হিচাপে ল'ব লাগিব সমভাগ মানে দুটাৰ ক্ষেত্ৰত বুজোৱা দুজোৰ ইলেক্ট্ৰন সমভাগ কৰিছে অক্সিজেনে ইয়াত আমি 2টা বুলি নকওঁ দুজোৰ বুলি কওঁ জোৰ হিচাপে থাকে যিকে নহওক সেই সংখ্যাক কোৱা হয় পৰমাণুৰ যোজ্যতা বা ভেলেন্সি এতিয়া পৰমাণু এটাৰ বহিৰাতম কক্ষটো যেতিয়া সাপোজ ইয়াত 6টা ইলেক্ট্ৰন আছে বহিৰাতম কক্ষটো যেতিয়া 8টা ইলেক্ট্ৰন তাৰ পৰিপূৰ্ণ হৈ নাথাকে তেতিয়াহে ই বেলেগৰ পৰা কি কৰিব ইলেক্ট্ৰন গ্ৰহণ কৰিব নতুবা এৰি দিব ঠিক আছে এৰিও দিব পাৰে 2টা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে তেনে এটা ইলেক্ট্ৰন এৰি দিব ঠিক আছে কিন্তু এনে কিছুমান মৌল আছে যাৰ বহিৰাতম কক্ষ কি হৈ থাকে 8টা ইলেক্ট্ৰনৰ দ্বাৰা পূৰ্ণ হৈ থাকে যাৰ বহিৰাতম কক্ষক যোজক কক্ষ বুলি কোৱা হয় যোজক কক্ষ মানে যোজ্যতা নিৰ্ভৰ কৰে সেইকাৰণে যোজক কক্ষ বুলি কোৱা হয় বহিৰাতম কক্ষক আউটাৰ শেল বুলি কোৱা হয় নতুবা ভেলেন্স শেল মানে যোজ্যতা কক্ষ ভেলেন্স শেল অৰ্থাৎ যোজ্যতা নিৰ্ভৰ কৰা কক্ষ ঠিক আছে যোজ্যতা কক্ষ বুলি কোৱা হয় যোজক কক্ষ বুলি কোৱা হয় যোজক কক্ষ বা যোজ্যতা কক্ষ ভেলেন্স শেল তে এনে কিছুমান মৌল আছে যাৰ বহিৰাতম কক্ষটো 8টা ইলেক্ট্ৰনৰ দ্বাৰা পূৰ্ণ হৈ থাকে অৰ্থাৎ যেতিয়া বহিৰাতম কক্ষটো 8টা ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ হৈ আছে তেতিয়া কি ই কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত বা কোনো ধৰণৰ যোজন নঘটায় বেলেগ পৰমাণুৰ সৈতে বেলেগ মৌলৰ পৰমাণুৰ সৈতে বা নিজৰ মাজতো যোজন নঘটায় বা একেবাৰে কম সক্ৰিয় বা প্ৰায় নিষ্ক্ৰিয় বুলি কোৱা হয় নিষ্ক্ৰিয় বা একেবাৰে কম সক্ৰিয় বা নিষ্ক্ৰিয় বুলি পোৱা যায় এই মৌলবোৰ আমি প্ৰকৃতিত পাওঁ যাৰ বহিৰাতম কক্ষটো 8টা ইলেক্ট্ৰনৰ দ্বাৰা ইতিমধ্যেই পৰিপূৰ্ণ হৈ থাকে সেইকাৰণে ই যোজন নঘটায় বেলেগ মৌলৰ পৰমাণুৰ সৈতে এই মৌলবোৰক কোৱা হয় নবল গেছ সম্ভ্ৰান্ত গেছ এইবোৰক কি কোৱা হয় সম্ভ্ৰান্ত গেছ নবল গেছ সম্ভ্ৰান্ত গেছ আৰু পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত যদি আমি অধ্যয়ন কৰোঁ তেনেহ'লে 18 বৰ্গৰ মৌল এইবোৰ হৈছে 18 বৰ্গৰ মৌল পৰ্যাবৃত্ত তালিকাত ঠিক আছে এই মৌলবোৰ আমি পাওঁ হিলিয়াম পাওঁ He ৰে বুজোৱা চিহ্ন সাংকেতিক চিহ্ন ৰাসায়নিক সংকেত হিলিয়াম তাৰপিছত আমি পাওঁ নিয়ন তাৰপিছত পাওঁ আমি আৰ্গন এই তিনিটা আমি জানিব লাগিব ভালদৰে বাকি আৰু আছে ক্ৰিপ্টন কে আৰু ক্ৰিপ্টন
জেনন আছে XE জেনন, ৰেডন RN ৰেনন, এইকেইটা মৌল হৈছে আমাৰ সম্ভ্ৰান্ত গেছ। এইবোৰে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে সহজে, অৰ্থাৎ প্ৰায় নিষ্ক্ৰিয় মানে কি ইহঁতৰ বহিৰতম কক্ষটো 8টা ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ হৈ থাকে। 8টা ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ হৈ থাকে মানে কি একেবাৰে সুস্থিৰ অৱস্থাত থাকে, গতিকে বেলেগ মৌলৰ ভ্ৰমণতে যোজন ঘটোৱাৰ কোনো কাৰণেই নাথাকে। সেইকাৰণে সম্ভ্ৰান্ত গেছ বুলি কোৱা হৈছে। এওঁলোক নবল গেছ, একেবাৰে নিষ্ক্ৰিয় গেছ বা সম্ভ্ৰান্ত গেছ। ইনএক্টিভ এলিমেণ্ট, নন ৰিয়েক্টিভ মানে কাৰো লগত বিক্ৰিয়া নঘটায়, যোজন নঘটায়, যোজ্যতাৰ কোনো প্ৰয়োজনেই নাই। এওঁলোকৰ যোজ্যতাৰো কোনো সেইকাৰণে ধাৰণা নাই, যোজ্যতাৰো ভেলেঞ্চিৰো কোনো সেইকাৰণে ধাৰণা নাই এই মৌলবোৰৰ ক্ষেত্ৰত। ঠিক আছে, ছাপ'জ আমি হিলিয়াম যদি লওঁ, হিলিয়ামৰ পৰমাণুৰ নিউক্লিয়াছটো লৈছোঁ এনেকৈ হিলিয়াম। ইয়াৰ হিলিয়ামৰ ক্ষেত্ৰত অলপ বেলেগ। হিলিয়ামৰ দুটাই থাকে, পৰমাণু ক্ৰমাংক 2, অৰ্থাৎ ইলেক্ট্ৰন কেইটা আছে? 2টা ইলেক্ট্ৰন আছে। এই 2টা ইলেক্ট্ৰনটো প্ৰথম কক্ষত থাকে। প্ৰথম কক্ষত আমি জানো 2n² 2 × 1², অৰ্থাৎ প্ৰথমটো কক্ষত সৰ্বোচ্চ ক্ষমতা 2টা ইলেক্ট্ৰন। গতিকে হিলিয়ামৰ ক্ষেত্ৰত 2টা ইলেক্ট্ৰন আছে। এই 2টা ইলেক্ট্ৰনেই প্ৰথমটো কক্ষত পৰিপূৰ্ণ হৈ আছে। ইয়াত 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ হৈ থাকে নাই, কাৰণ প্ৰথমটো কক্ষই n = 1, প্ৰথমটো কক্ষই হৈছে হিলিয়ামৰ ক্ষেত্ৰত বহিৰতম কক্ষ। গতিকে বহিৰতম কক্ষটো 2টা ইলেক্ট্ৰনৰ দ্বাৰা পূৰ্ণ হৈ আছে, মানে 2টা ইলেক্ট্ৰনে 8টা ইলেক্ট্ৰনৰ দ্বাৰা কাম কৰিছে, কাৰণ ইয়াৰ সৰ্বোচ্চ ক্ষমতাই হৈছে 2। ইয়াত 8টা ইলেক্ট্ৰন কেনেদৰে থাকিব? গতিকে পৰিপূৰ্ণ হৈ আছে বহিৰতম কক্ষটো হিলিয়ামৰ ক্ষেত্ৰত। সেইকাৰণে হিলিয়ামো হৈছে আমাৰ নিষ্ক্ৰিয় গেছ বা সম্ভ্ৰান্ত গেছ। ইয়াত 8টাৰ কথা নাই, সেইকাৰণে 8টাৰ কথা সেইকাৰণে কাৰণ প্ৰথমটো কক্ষতেই পৰিপূৰ্ণ হৈ আছে। প্ৰথমটো কক্ষত কেপাচিটি নাই আজি 8টা ইলেক্ট্ৰন থাকিব। সেইকাৰণে হিলিয়ামটো অলপ ব্যতিক্ৰম মানে তেনেকুৱা ব্যতিক্ৰম নহয়, এটা ইলেক্ট্ৰন কক্ষ এটা থকাৰ কাৰণে আৰু ইলেক্ট্ৰন মাত্ৰ 2টা থকাৰ কাৰণে এনেকুৱা হৈছে। অৰ্থাৎ প্ৰথমটো কক্ষ পৰিপূৰ্ণ হৈয়ে আছে। পৰিপূৰ্ণ হৈ আছে মানে নিষ্ক্ৰিয়, ইয়াৰ যোজ্যতাৰ কথা নাই বেলেগ মৌলৰ পৰা, ইয়াৰ কোনো ইলেক্ট্ৰনৰ দৰকাৰ নাই। সেইকাৰণে হিলিয়ামৰ বাহিৰে বাকী সম্ভ্ৰান্ত গেছবোৰৰ বহিৰতম কক্ষত 8টা ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ হৈ থাকে। ঠিক আছে, হিলিয়ামৰ কিয় নাথাকে? এইখিনি মই ক'লোঁ, প্ৰথমটোই কক্ষ আছে যিহেতু 8টা ইলেক্ট্ৰন নাই, আৰু সৰ্বোচ্চ ক্ষমতা 2টা ইলেক্ট্ৰন থাকিব পাৰে আৰু পৰিপূৰ্ণ হৈ আছে সেইকাৰণে। এতিয়া নিয়নৰ ক্ষেত্ৰত যদি আমি লওঁ, নিয়নৰ পৰমাণু ক্ৰমাংক 10। গতিকে প্ৰথমটো নিয়নৰ যদি আমি লওঁ, নিয়নৰ পৰমাণুৰ ক্ষেত্ৰত প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন থাকে আৰু দ্বিতীয়টো কক্ষত 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ হৈ থাকে। গতিকে ই সুস্থিৰতা লাভ কৰি থাকে। আৰ্গনৰ যদি আমি লওঁ, তেনে ক্ষেত্ৰত প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন, দ্বিতীয়টো কক্ষত 8টা ইলেক্ট্ৰন আৰু তৃতীয়টো কক্ষতো 8টা, 2, 8, 10 আৰু 8, 18। বহিৰতম কক্ষটো 8টা ইলেক্ট্ৰনৰ দ্বাৰা পৰিপূৰ্ণ হৈ থাকে। ঠিক তেনেদৰে ক্ৰিপ্টন, জেনন, ৰেডন এনেকৈ পৰিপূৰ্ণ হৈ থাকে। তেওঁলোকৰ বহিৰতম কক্ষটো মানে যিমানখিনি কেপাচিটি আছে সিমানখিনি কেপাচিটি হিচাপে পৰিপূৰ্ণ হৈ থাকে। কেৱল 8টা বুলি কথা নাই, যিমানখিনি কেপাচিটি। ঠিক আছে, ক্ৰিপ্টন, ৰেডন, জেননৰ কেপাচিটি বেছি থাকিব পাৰে বহিৰতম কক্ষৰ, কিয় নহওক, কিন্তু 8টাই থাকিব, 8টাতকৈ বেছি থাকিব নোৱাৰে। বৰ আৰু বৰিৰ নিয়মৰ পৰা আমি পাওঁ। ঠিক আছে, কেতিয়াবা মানে ৰসায়ন বিজ্ঞানত কিছুমান ক্ষেত্ৰত ব্যতিক্ৰম হয়, সেইটো বেলেগ কথা, কিন্তু 8টা ইলেক্ট্ৰনেই থাকিব লাগে। ঠিক আছে, যিকে নহওক 8টা ইলেক্ট্ৰন বহিৰতম কক্ষটো পৰিপূৰ্ণ হৈ থাকে। ঠিক আছে, এতিয়া বৰ আৰু বৰিয়ে কৈছিল যে পৰমাণু এটাৰ বহিৰতম কক্ষত সৰ্বোচ্চ ক্ষমতা 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ আছে। হিলিয়ামৰ ক্ষেত্ৰত যিহেতু প্ৰথমটোই কক্ষ বহিৰতম কক্ষ, সেইকাৰণে 8টা ইলেক্ট্ৰনৰ কথা নাই, 2টা ইলেক্ট্ৰন হ'লেই পৰিপূৰ্ণতা লাভ কৰে আৰু সুস্থিৰতা লাভ কৰে। আৰু বাকী নিয়ন, আৰ্গন যিবোৰ আছে সেইবোৰৰ বহিৰতম কক্ষটো বা যোজক কক্ষটো 8টা ইলেক্ট্ৰন দ্বাৰা পৰিপূৰ্ণ হৈ থাকে। সেইকাৰণে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে। সেইকাৰণে সিহঁতক নিষ্ক্ৰিয় বা নবল গেছ বুলিও কোৱা হয়। সেইকাৰণে এইবোৰ প্ৰকৃতিত একেবাৰে নিষ্ক্ৰিয়, বেলেগ মৌলৰ পৰমাণুৰ লগত কোনো ধৰণৰ যোজন নঘটায়। ঠিক আছে, আজিৰ কাৰণে এইখিনি। নিশ্চয় কিবা বুজিব পাৰিছে, কিবা কনফিউজন থাকিলে কমেণ্টত জনাব পাৰা। আমাক ছাপোৰ্ট কৰাৰ কাৰণে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যিমান পাৰা যায় ছ'চিয়েল মিডিয়াত, হোৱাটছএপ, ফেচবুকত বেছি ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ যত্ন কৰিবা। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় অসম।